মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আমি আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীকে ধৰি জ্যেষ্ঠ বিষয়াৰ এটা দলক লৈ আমি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চল আমি পৰিদৰ্শন কৰিলোঁ। বাস্তৱ ক্ষেত্ৰবোৰ নেদেখা নুশুনা অভিজ্ঞতাও আমি লাভ কৰিলোঁ আৰু ইয়াৰ উপৰিও পোনে পোনে আমি চৰাইদেউলৈকে গৈ চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত BDO সকলৰ লগত আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগত এক বৈঠকত মিলিত হ'লোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ জৰিয়তে কি কাম কৰিব পৰা যায়, কৰিব পৰা কাম যথেষ্টখিনি আছে। নতুন কেতবোৰ আঁচনিও আমাৰ এই বিভাগত এবাৰ ৰূপায়িত হ'বলৈ গৈ আছে। এই গোটেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম। গোটেইখিনি আলোচনা যিহেতু কৰিছোঁৱে, ঠিক তদ্ৰূপ আমি চুমনিলৈ গ'লোঁ। চুমনিৰ বিধ্বংসী ৰূপটো আমি দেখিলোঁ আৰু নাজিৰাত গৈ CDCৰ কাৰ্যালয়ত নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীও তাত উপস্থিত আছিল আৰু চৰাইদেউতো মাহমৰা আৰু চৰাইদেউ বিধানসভা সমষ্টিৰ দুয়োগৰাকী সন্মানীয় বিধায়কে উপস্থিত আছিল, পঞ্চায়তৰ প্ৰতিনিধিসকলো আছিল। গতিকে আমি যথেষ্টখিনি আলোচনা আমি ইতিমধ্যে কৰিছোঁ আৰু এতিয়া আমি শিৱসাগৰত লগ পাম। ইয়াতে কেইবাদিনো ধৰি ইয়াতে বাহৰ পাতি থকা বিমল বৰা ডাঙৰীয়া, সুশান্ত বৰাগোহাঁই ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া তেখেতসকলো আছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্তগৰাকীও আছে আৰু জ্যেষ্ঠ বিষয়াসকল আছে, পঞ্চায়তৰ প্ৰতিনিধিসকলো আছে। প্ৰথম কথা হ'ল কি এই যিটো আপোনাৰ নাজিৰা চাব ডিভিজনটো বিহুবৰ চন্দ্ৰ গেলেকী, বিশেষকৈ আপোনাৰ বিহুবৰৰ যিটো আপোনাৰ এটা নেপালী পুথি বুলি জেগা আছে, গোটেই গাঁওখনেই আপোনাৰ শেষ হৈ গৈছে। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সেই বিশেষ অঞ্চলসমূহ যিবিলাকত বেছি আছে, কাৰণ প্ৰথম এই যিটো পানী ঢল, সেই ঢলটোৱে সেই গাঁওখনকে পাইছিল। সেই গাঁওখন 100-150 পৰিয়াল সকলো শেষ, ঘৰ দুৱাৰ সকলো হয়। মানে চাওক, এখন বুলিয়ে নহয়, কেইবাখনো গাঁওবাসীৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে বানত উটি গৈছে। সেইখিনিতো ডেফিনেটলি চৰকাৰে কৰিবই। গতিকে আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে কি কৰিব পাৰে? ধৰক আগতে PMAY যিবিলাক আৱাস গৃহ আছিল, সেইবিলাকতো নিৰ্মাণ কৰিব পাৰিব আৰু কি কৰিব পৰা যায় এইখিনি বিস্তৃত আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ সৈতে আমি খুব সোনকালে আমি ঠিক ঠাক কৰিম। মাননীয় মুখ্যমন্ত্ৰী তেখেত দুদিনমানৰ পিছতে ইয়াতে অহাৰে কথা আছে। এই ক্ষেত্ৰত তেখেতে দিনে ৰাতিয়ে নেৰানেপেৰাকৈ কেনেকৈ সকাহ দিব পাৰি তাৰ কাৰণে কাম কৰি আছে। আৰু মই দেখিছোঁ যে শিৱসাগৰতো বা চৰাইদেউতো কৈছে যে আমি পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীকে ধৰি যিখিনি লাগে আমি যথেষ্টখিনি পাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰতিটো পৰিয়াললৈ 15,000কৈ টকা ঘোষণাও কৰিছে, তেখেতে নিজ মুখেৰে কৰিছে। ইয়াৰ উপৰিও যিবিলাক বানত মৃত্যু হ'ল তেওঁলোকৰ এক্সগ্ৰেছিয়াও ইতিমধ্যে 4 লাখ টকাকৈ দিছে আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 5 লাখকৈ দিব, এইখিনি কথাও তেখেতে ঘোষণা কৰিছে। বাকী আমাৰ বিভাগৰ জৰিয়তে আজি ধৰক বিভিন্ন এলেকাত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাবিলাক নিৰ্মাণ কৰি দিয়া হৈছিল। SHG গোটবিলাক আছিল, তেওঁলোকে ঋণো লৈছিল। গতিকে সেইবিলাকৰ ক্ষেত্ৰত আজি ASR নামৰ দায়িত্বত থকা বিষয়াগৰাকীও আহিছে আমাৰ সৈতে। গোটেইখিনি কথা আমি তথ্যবিলাক আমি তথ্যবিলাক সংগ্ৰহ কৰি লৈছোঁ। তাৰ ওপৰত ভিত্তি কৰি খুব কম দিনৰ ভিতৰতে ডেফিনেটলি আমি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম মুখ্যমন্ত্ৰীৰ পৰামৰ্শ। ডাঙৰীয়া, এটা কথা জানিব বিচাৰিম, যিহেতু শিবিৰসমূহ অধিকাংশ বিদ্যালয়সমূহত হৈ আছে, যিহেতু কিছুদিনৰ পিছতে যদি বিদ্যালয়সমূহ খোলে, এই শিবিৰসমূহ যাৰ ঘৰ একেবাৰে নাই, কাৰোবাৰ খুটা এটাহে আছে, এই মানুহখিনিক থকাৰ ৰখাৰ ব্যৱস্থা নাই, সেইখিনি কথা চৰকাৰে চিন্তা নিশ্চয় কৰিব আৰু মুখ্যমন্ত্ৰীয়ে এই বিষয়ে পৰ্যালোচনা কৰিছে।